গুড মৰ্ণিং। আজি ৰাতিপুৱাতে কিবা এটা ভাল বনাবলৈ মন গ'ল। ৰাতিপুৱা উঠিয়ে চৌকা মুচি জুইকুৰা জ্বলাই লৈ পানী অলপ গৰম কৰি ল'লোঁ। আজি কি বনাম? আজি বনাব লৈছোঁ তেল পিঠা। তেল পিঠা বনাবলৈ মই ইমান বিশেষ উপক্ৰম নাই লোৱা। সাধাৰণ উপক্ৰমেৰে তেল পিঠা বনাম আৰু বেকিং পাউডাৰ নিদিয়াকৈ কেনেকৈ তেল পিঠা বনাব পাৰি আৰু ধুনীয়াকৈ ফুলে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখুৱাম। তেল পিঠা বনাবলৈ যিখিনি উপক্ৰমৰ প্ৰয়োজন মই লৈ ল'লোঁ। পিঠাগুড়ি, চেনি, আটা, সান্দহগুড়ি আৰু নিমখ। এই 4টা উপক্ৰমেৰে মই তেল পিঠা বনাম আৰু কুহুমীয়া গৰম পানী লৈ গোটেই উপক্ৰমখিনি ভালকৈ মিহলাই ল'লোঁ আৰু অলপ ভালকৈ মিহলাই লৈ এনেকৈ মিহলাব যাতে উপক্ৰমখিনি ভালকৈ মিহলাব এনেকৈ মিহলাব যাতে চামুচত আঠা লাগি নধৰে। ইমান ঢিলাও নহয়, ইমান টানো নহয়, এনেকৈ মিহলাই ল'ব। মিহলাই লৈ 2-3 ঘণ্টামান ৰেষ্ট ল'ব দিব আৰু এই উপক্ৰমখিনি ভালকৈ নিজে নিজে মিক্স হ'ব দিব। এতিয়া চৌকা জ্বলাই কেৰাহীটো দি ল'বতে কেৰাহী দি ভালকৈ গৰম হ'ব দিব। তাৰপিছত তেলটো ভালকৈ গৰম হ'ব দিব। এতিয়া উপক্ৰমখিনি আকৌ অলপ মিহলাই ভালকৈ দি যাব এটা এটাকৈ চামুচেৰে দি যাব। চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে তেল পিঠাটো। আৰু বেকিং পাউডাৰ নিদিয়াকৈ সান্দহগুড়ি দি তেল পিঠা বনালে বহুত ধুনীয়া হয়, কোমল হয় পিঠাটো। চাওক পিঠাকেইটা কিমান ধুনীয়াকৈ ফুলিছে ন, দেখিয়ে কিবা এটা ভাল লাগিছে। আৰু আমাৰ ঘৰত কি হয় জানে, আমাৰ ঘৰত কোনোবাই আকৌ বগা কোমলকৈ পিঠাটো খাই ভাল পায়, আকৌ কোনোবাই ডাঠ মচমচীয়া হ'ব লাগে। সেইকাৰণে মই দুয়োটা ষ্টাইলতেহে ৰাখোঁ। চাওক কিমান ধুনীয়া হৈছে পিঠাকেইটা। আৰু আপোনালোকেও বনাই চাব আৰু খাবচোন, চাব কিমান ভাল লাগে।